মোৰ বুকুৰ পিতায় তই হেনো ওলাইছ মোক বিয়া দিবলৈ। আগতে 7 বছৰমানলৈকে নালাগিছিলে কাজিয়া, আজিকালিতো মাৰপিটো লাগো। আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব। গিটাৰ বজোৱা চখটো আচলতে স্কুলৰ পৰাই লাগিলে মোৰ। ক্লাছ 8ত তেতিয়া মোৰ খুব মানে গিটাৰখন দেখিলে বজাওঁ লাগে আৰু শিকিম নিচিনা লাগে। শুনিও সৰ্বজন প্ৰিয়ৰ বচন মধুবন দুয়োজন জীৱনে যৌৱনে মিলন মদাৰৰে ফুল হেনো সবাহত নেলাগে লাগে পিছে বহাগতে ৰং সানিবলে। অসমৰ এগৰাকী যুৱতী, তেওঁ অসমৰ গীতসমূহক চৰ্চা কৰি থকাৰ উপৰিও তেওঁ মুম্বাইত বিভিন্ন গীতক লৈ চৰ্চা কৰি আছে আৰু বিভিন্ন সময়ত তেওঁ ইনষ্টাগ্ৰামত আপোনালোকে দেখি থাকে চৰ্চা লাভ কৰি থাকে। আৰু যিসকলে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে তেওঁলোকে অতি জনপ্ৰিয় এগৰাকী মুখ আমাৰ সৈতে আছে ময়ূৰপংখী চেতিয়া। স্বাগতম জনাইছোঁ প্ৰথমে অসম লাগিব। নমস্কাৰ। আৰু ছোৱালীবিলাকে গীটাৰ বজোৱাটো বহুত কম, কেনেকুৱা গীটাৰ বজোৱা কেতিয়াৰ পৰা চখ হ'ল গীটাৰ বজোৱা? গীটাৰ বজোৱা চখটো আচলতে স্কুলৰ পৰাই লাগিলে মোৰ। ক্লাছ 8ত তেতিয়া মোৰ খুব মানে গীটাৰখন দেখিলে বজাওঁ লাগে আৰু শিকিম নিচিনা লাগে। তাৰপিছতে মোৰ নিচাদেউ পৰেশ বৰুৱা, তেখেত নাজিৰাৰ হয়। তেখেত খুব ভাল মানে গীটাৰটো তেখেতে বজাইছিলেই, কীবৰ্ড খুব মানে বিৰাট কি বুলি ক'ম প্ৰতিভাধৰ এজন সংগীত মানে মিউজিচিয়ান। তেখেতৰ পৰা মই শিকিছিলোঁ গীটাৰ। মোক আঙুলিত মানে হাত ধৰি শিকাইছিলে তেখেতে গীটাৰ। কিন্তু মই এতিয়াও একদম প্ৰফেচনেল মানে গীটাৰিষ্টৰ নিচিনা নহয়, খালি নিজে গাই নিজৰ লগত সংগত কৰি বজাই গাব পাৰোঁ আৰু। বেছি কথা পাতি থাকিলেও আকৌ দৰ্শকে গালি পাৰিব। গীত গোৱা মানুহৰ লগত যদি কথা পাতি থাকোঁ তেতিয়া অলপ দৰ্শকেও বোৰ হয়, সঁচা কথা ক'বলৈ গ'লে। কি শুনাব এইবাৰ প্ৰথমে? প্ৰথমতে নিজৰ এটি গীত শুনাবলৈ বিচাৰিছোঁ, মোৰ বুকুৰ পিতাই বুলি। আৰু গীতটি গোৱাৰ আগতে মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ। গীতটি মোক উপহাৰ দিছিলে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ মঞ্জুস্না মহন্ত মেম। গীতটি সুৰ কৰিছিলে তেখেতৰে সুৰ, আৰু গীতটি লিখিছিলে তেখেতৰ শাহু মাক এনাইদেউ ননী দেৱী গোস্বামী। তেখেতৰ কথা, মেমৰ সুৰ, আৰু মেমে এসময়ত গীতটো গাইছিলেও নিজে। কিন্তু তেখেতে মোক এদিন হঠাতে দিলে গানটো যে ছোৱালী তোৰ মাতত গানটো মই ভাল শুনিম বুলি ভাবিছোঁ, তই চাবিচোন। তাৰপিছত দেউতাও ক'লে, খুব ভাল পালে দেউতাই গীতটো। আৰু সপোন শইকীয়া সি মিউজিক কৰিছে, অকণমান গুণগুণাই দিওঁ। ঠিক আছে। গীতটো গোৱাৰ আগত আচলতে মই আৰু এটা কথা ক'বই লাগিব। মোৰ বুকুৰ পিতাই গীতটো যিখন ছবিখন আঁকিছিলে মোৰ খুব ভাল বন্ধু জানটো হেমচন্দ্ৰ গগৈ, আৰু সি আমাৰ মাজত বৰ্তমান নাই। আৰু মঞ্জুস্না মেমে আচলতে গীতটো কৰাৰ আগতে মোক কৈছিলে যে তই ছোৱালী ভিডিঅ' যদি কৰ গানটো মানে দুফালে বেনীগুঠি গাঁৱৰ ছোৱালী এজনী গৰু গাড়ী এখনত গৈ থকা তেনেকৈ ভিডিঅ'টো কৰিবি। কিন্তু সেইটো টাইমত আমাৰ নহ'ল, ভিডিঅ' কৰা কিবা কাৰণত হৈ নুঠিলে। আৰু তাক যেনেকৈ কৈছিলোঁ সি হুবহু তেনেকৈ ছবিখন আঁকিলে। আৰু যেতিয়াই মোৰ বুকুৰ পিতাই গীতটোৰ কথা আচলতে মোৰ মনলৈ আহে বা কেতিয়াবা কাৰোবাক কওঁ, মোৰ তাৰ মানে মুখখন ভাহি আহে আচলতে। গতিকে তাকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু গীতটো গাইছোঁ। মোৰ বুকুৰ পিতায় তই হেনো ওলাইছ মোক বিয়া দিবলৈ। মোৰ বুকুৰ পিতায় তই হেনো ওলাইছ মোক বিয়া দিবলৈ। সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ, সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ। আদৌ বুলি মাত মোক ইমান চেনেহ। মোৰ বুকুৰ পিতায় তই হেনো ওলাইছ মোক বিয়া দিবলৈ। আৰু গানে গাব পাৰে। চোলা নচাপ দিয়া ফুটুকা ফুটুকি জেলে পতে ভৰাই
বিয়া দিবলৈ। আপোনাৰ এই গীতটো সামাজিক মাধ্যমতো চৰ্চা হৈছিলে নেকি? অলপ ৰিল বনাইছিলে মানুহে। হয় হয় হয়, হয়। বিয়া দিবলৈ লোৱা ছোৱালীবিলাকে মানে যেতিয়া ৰিল বনায় তেতিয়া এই গানটো বহুতে মানে ব্যৱহাৰ কৰিছিলে। কিন্তু আপোনাৰ বুলি বহুতে গম নাপায়। নাজানে নাজানে মানে মোৰ কেতিয়াবা ভালো লাগে যে গীতটো শুনে, কিন্তু মই কেতিয়াবা ওচৰতে বহি থাকোঁ যে, কিন্তু নাজানে যে মই কণ্ঠদান কৰা বুলি। কেতিয়াবা ভালো লাগে, কেতিয়াবা বেয়াও লাগে, মই গাই থৈছোঁ গমেই নাপায়। কিন্তু খুব ভাল লাগে আচলতে, ইমান মৰম। আৰু বিশেষকৈ মোৰ কেতিয়াবা ভাল লাগে যেতিয়া ল'ৰাবিলাকে কমেণ্টত লিখে, মই পঢ়োঁ, যেতিয়া নতুনকৈ নটিফিকেশ্যন আহে মই পঢ়োঁ যে আমি যদিও ল'ৰা মানে এই গীতটোৰ লগত কিবা এটা মানে ইম'চনেলি যেন কিবা এটা তেওঁলোক কানেক্টেড। আৰু এজনে এনেকৈও লিখিছে যে মই এতিয়ালৈকে তেখেতে বিয়া কৰোৱা নাই, কিন্তু মই যেতিয়া বিয়া কৰাম মানে মই খুব ভালকৈ ৰাখিম মানে যাক বিয়া কৰা, এনেকৈও লিখিছে। খুব ভাল লাগে আচলতে পঢ়ি পেলাই, খুব উৎসাহিত হওঁ। আপুনি এতিয়া বাহিৰতো যিহেতু কাম কৰি আছে মুম্বাইত, কি কৰি আছে এতিয়া তাত? মুম্বাইত বৰ্তমান সংগীতৰ চৰ্চাই কৰি আছোঁ। নিজৰ এটি হিন্দী গীত ৰিলিজ কৰিলোঁ, আৰু নেটফ্লিক্সৰ এখন ছিৰিজত বেকিং ভকেলছৰ কাম কৰিলোঁ। ৰিচেণ্টলি মাৰাঠী চিনেমা এখনতো কৰিলোঁ বেকিং ভকেলৰ কাম। আৰু বেলেগ বেলেগ ধৰণৰ ষ্টুডিঅ'ত বিভিন্ন ধৰণৰ মানে কাম কৰাৰ সৌভাগ্য হৈছে। তেনেকৈ কাম চলি আছে আৰু মুম্বাইত। এতিয়া কি শুনাব বেছি? এতিয়া পুৰণি গীত এটিয়ে গাওঁ। ঠিক আছে। মদাৰৰে ফুল হেনো পূজাটো নেলাগে, মদাৰৰে ফুল হেনো সবাহত নেলাগে, লাগে পিছে বহাগতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে। প্ৰেম প্ৰেম কেইবাৰ হৈছে? প্ৰেম এবাৰেই হৈছে। মানে গানৰ প্ৰেমটো বেলেগকৈ ৰাখোঁ, ব্যক্তিগত জীৱনৰ প্ৰেম আচলতে মোৰ আমি স্কুলত একেলগে পঢ়িছিলোঁ। স্কুলত আজি আহিছেও বাৰু লগত। স্কুলত আমি একেলগে পঢ়িছিলোঁ। আচলতে বন্ধুত্ব আমাৰ খুব কথা মিলিছিলে, আৰু সৰুৰ পৰাই আমাৰ কথা মিলিছিলে। যিটো বস্তু তেওঁ ভাল পায় ময়ো সেইটো বস্তু ভাল পাওঁ। আৰু চবতকৈ মোৰ ভাল লাগিছিলে মই যেতিয়া মানে গান গাওঁ, গানটোক লৈ পেলাই খুব মোক মানে হেৰি কৰে যে গানটোক লৈয়ে মানে আগবাঢ়িব লাগিব, সেই বস্তুটো মোক বহুত ছাপোৰ্ট কৰে। সেইকাৰণে আজিও আহিছে লগত। আজিও আহিছে। আৰু আচলতে গানটো মোৰ জীৱনৰ, মই গাই ভাল পাইছিলোঁ, মোৰ জীৱনৰ হবি আছিলে। কিন্তু গানটোক প্ৰফেচনেলি ল'বলৈ মানে হয়তো মনে মনে মই বিচাৰিছিলোঁ, কিন্তু পিছৰ পৰা মানে ঠেলা মানুহ লাগে যে, সেই প্ৰফেচনেলি ল'বৰ কাৰণে তেখেতে মোক বহুত হেৰি কৰিছে। মা দেউতাৰ কথাটো মই মা দেউতাটো সদায়ে আছে, মা দেউতাৰ মানে অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ, কিন্তু তেখেতৰ যি অৱদান মানে। আৰু আমাৰ ৰিচেণ্টলি কোৰ্ট মেৰেজো হৈ গ'ল। থেংক ইউ। কোৰ্ট মেৰেজো হৈ গ'ল, আৰু ভগৱানে ভালে কুশলে ৰাখিলে বিয়াখন হ'ব। আৰু কিমান বছৰ প্ৰেম এইটো? ক্লাছ 8ৰ পৰা। 8ৰ পৰাই? বাপৰে, বহুত বছৰ। 8ৰ পৰা যদি চাওঁ আমি 20 বছৰমান হ'ল নেকি বাৰু? 15 বছৰ। পিছ চাইডৰ পৰা গৈ আছে কেমেৰা, বেক চাইডৰ পৰা 15 বছৰ হ'ল। 15 বছৰ এটা মানে শেষ কি বুলি কয়, ৰাম যে বনোৱা হেৰিলৈ গৈছিলে 12 বছৰ, তাতকৈও বেছি। তাকে ভগৱানে সেইটো বিচাৰিছিলে চাগে, মানে কাৰোবাৰ কাৰণে কোনোবা থাকে বুলি কয় যে, বহুত ঘাত প্ৰতিঘাত, মানে এই যাত্ৰা বোলা বস্তুটো কেতিয়াওতো সহজ নহয়। বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত, তাৰ মাজেৰে যে ভগৱানে আমাক ইমানখিনিলৈকে আনিলে এই যাত্ৰাটোত, সেইকাৰণে মই আচলতে নেদেখাজনৰ ওচৰতো চিৰকৃতজ্ঞ যে এনেকুৱা এজন জীৱনসংগী মই পাইছোঁ এইটো জনমত। সেয়াই ক'ম আৰু কি ক'ম। সেই 15 বছৰ আপুনি যাত্ৰাটোৰ কথা কৈছে, তাত ঘাত প্ৰতিঘাতৰ কথা কৈছে। দৰ্শকৰ বাবে যদি কিবা দুটামান কথা কয়, যিকেইটা কথা মানি চলিলে 15 বছৰ, যিসকলে এবছৰ হৈছে সিহঁতৰ 15 বছৰ হয়। ইমানখিনি পৰামৰ্শ দিব পৰা মই নাই হোৱা বাৰু। তথাপিও আপোনাৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মানে মানুহ মাত্ৰে আমাৰ ভুল নহয় জানো? মানুহ মাত্ৰে আমাৰ বিভিন্ন ধৰণৰ আমাৰ কি বুলি ক'ম,
আৰু আমাৰ ক্ষেত্ৰত কি হ'ল, আমি স্কুলৰ পৰা একেলগে যে পঢ়িছিলোঁ, আমি একেলগে ল'ৰালিটো পাইছোঁ, একেলগে কৈশোৰ পাৰ কৰিছোঁ, একেলগে যৌৱন পাৰ কৰিছোঁ, বিভিন্ন ধৰণৰ জীৱনৰ সেই স্তৰকেইটা আমি পাৰ কৰিছোঁ একেলগে। আৰু মানে জীৱনৰ বিভিন্ন স্তৰত মানুহৰ বিভিন্ন ধৰণৰ মনৰ ভিতৰত মানুহৰ কি বুলি ক'ম এতিয়া, চেঞ্জেছ কিছুমান আহে। ধৰক সৰুতে আমাৰ কিবা এটা বস্তু ভাল লাগিছিলে, এতিয়া মই সৰুতে বাৰ্বি পুতলা ভাল পাইছিলোঁ, এতিয়া মই ভাল নাপাওঁ। সেনেকৈ সলনি হৈ সময়টো যে সলনি হয়, তেনেকৈ আমিও ডাঙৰ হৈছোঁ, একেলগে ডাঙৰ হৈছোঁ। গতিকে ইজনে সিজনৰ মাজত যিটো বুজাবুজি, আৰু কেতিয়াবা মই ভুল কৰিলে তেখেতে শুধৰাই দিয়ে, যিদৰে মা দেউতাই আমাক কিবা এটা ভুল কৰিলে শুধৰাই দিয়ে, কিন্তু এৰিটো কেতিয়াও নিদিয়ে। তেনেকৈ মই ভাবোঁ যে ভুলবিলাক আমি ইজনে সিজনক শুধৰাই, মই কেতিয়াবা যদি উজতি খাই পৰোঁ, তেখেতে তুলি দিব লাগিব। তেখেত যদি উজতি খাই পৰিছে, মই তুলি দিব লাগিব। বেছি কথা কৈছোঁ নেকি বাৰু? নাই, ঠিক আছে, শুনি ভাল লাগিছে। তেনেকুৱাকৈ আচলতে আগবাঢ়ি যাব লাগিব। আৰু কাঁইটটো থাকিবই চবতে। আমি নিজৰ কাজিয়া লগা হয়নে নাই? আগতে 7 বছৰমানলৈকে নালাগিছিলে কাজিয়া। আজিকালিতো মাৰপিটো লাগো। ধেমালি কৰিছোঁ। মই এটা ভিডিঅ' ইনষ্টাগ্ৰামতো দিছোঁ, এই কিবা কিবি সৰু সুৰা বস্তু আৰু। ফোনটো কেতিয়াবা যেতিয়া চাৰ্জত লগাই থয় নিজৰ ফোনটো, মোৰ ওচৰলৈ আহি বিচাৰি থাকে, দিয়াচোন দিয়া তোমাৰ ফেচবুকটোত চাওঁ। বোলো মোৰ ফেচবুকটো তুমি কি চাবা? তাৰপিছতে মানে সেই স্ক্ৰল কৰি কৰি চাই থাকিবলৈ বিচাৰে, সেই এনেকুৱা কথা কৈছোঁ। তাৰপিছত ফোনটো লৈ টনা আজোৰা হয়, আৰু ভণ্টিয়ে ভিডিঅ' কৰি থৈ দিয়ে, তেনেকুৱা ধৰণৰ আৰু আচলতে আমি একেলগে পঢ়া সেই বন্ধুত্বটো বেছি থাকি গ'ল। 7 বছৰলৈকে ভাল প্ৰেম থাকিলে নেকি? পিছলৈ কাজিয়া লাগে আপুনি? নাই, তেনেকুৱা নহয়। মোৰতো এতিয়াও নতুন যেনে লাগে। সেই কাৰোবাৰ লগত থাকিলে ভাল লাগি থাকে যে, অকলে ওলাই গ'লে আজি মানে মোৰ কেনেকুৱা হয়, ভণ্টিৰ লগত যেতিয়া ক'ৰবাত যাম বুলি ভাবোঁ, মোৰ মনটো ভাল লাগি থাকে। দেউতাক লগ পাম বুলি ভাবিলে মনটো ভাল লাগি থাকে। খালি তেওঁলোকৰ লগত মোৰ ব্লাডৰ ৰিলেশ্যন আছে। এতিয়া এনেকুৱা এজন ব্যক্তি যাৰ লগত মোৰ তেজৰ কোনো সম্পৰ্ক নাই, কিন্তু তেওঁক যে তেতিয়াৰ পৰা এতিয়ালৈ ভাল লাগি আছে, সেইটো মই ভাল পাওঁ বুলি পাই মানে কি বুলি ক'ম এতিয়া, সেইটো স্বতঃস্ফূৰ্তভাৱে মনৰ ভিতৰৰ পৰা অহা এটা অনুভৱ। সেইটো কাৰণে 15 বছৰ। সেইকাৰণে চাগে 15 বছৰ ভগৱানে বিচাৰিলে আৰু মাৰো আশীৰ্বাদ। মোৰ মা, মই ক্লাছ 4 থাকোঁতে ঢুকালে। গতিকে মোৰ মায়ে মানে সংগীতৰ ক্ষেত্ৰত যথেষ্ট মোক হেৰি কৰিছিলে, খুব বিচাৰিছিলে মই গান গোৱাটো। আৰু মই এতিয়া ভাবোঁ যে আমি ইমান বছৰ যে এনেকৈ থাকিলোঁ, মাৰো চাগে সেইখিনি আশীৰ্বাদ আছে। আৰু প্ৰেমৰ কথা যিহেতু পাতিছিলোঁ, প্ৰেমৰ কিবা এটা শুনিব পাৰি নেকি? প্ৰেমৰ কিবা এটা শুনিব পাৰি। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুল উপচাই সাগৰ বিচাৰিব। আমি যিহেতু গীত শুনি আছোঁ, আৰু এইবাৰ জুবিন গাৰ্গৰ যদি গীত এটা শুনিব পাৰোঁ আপোনাৰ কণ্ঠত, ভাল লাগিব। আৰু কেতিয়াবা জুবিন গাৰ্গক লগ পোৱা হৈছিল নেকি আপোনাৰ? পাইছোঁ। 2017 চনত লগ পাইছিলোঁ। জুবিন দায়ে মোক মানে কণ্টেক্ট কৰিছিলে প্ৰিয়াৰ প্ৰিয় চিনেমাখনৰ যিটো টাইটেল ট্ৰেক, প্ৰিয়াৰ বচন, সেই গীতটোত জুবিন দাৰ সৈতে দ্বৈত কণ্ঠত কণ্ঠদান কৰাৰ সৌভাগ্য হৈছিলে। আৰু 2017 চনতে তেখেতক মই লগ পাইছিলোঁ। খাৰঘুলিৰ ঘৰটোলৈ গৈছিলোঁ, তাতে যিটো ষ্টুডিঅ' আছিলে তাতে বাণীবদ্ধ হৈছিলে গীতটো। জুবিন গাৰ্গে আপোনাক নিজে মাতিছিলে? হয়, তেতিয়া মই মাজুলী বুলি গীত এটি গাইছিলোঁ, মই গুৱাহাটীত পঢ়ি থকা সময়তে। আৰু সেই গীতটো ফেচবুকত মই প্ৰথম গান দিছোঁ আৰু সেইটো। আৰু এদিনতে যথেষ্ট সংখ্যক শ্ৰোতা দৰ্শকে গীতটো শুনিছিলে, চাইছিলে ফেচবুকত। তেনেকৈ জুবিন দায়ে কিবাকৈ শুনিলে তাৰমানে গীতটো, আৰু তেখেতে নাম্বাৰটো মানে বিচাৰি পেলাই কণ্টেক্ট কৰি মেছেজ কৰিছিলে মোক যে মানে জুবিন দা এনেকৈ। মই বহি থকাৰ পৰা মানে উঠি দিছোঁ মানুহজনী, যে সঁচাকৈ নে কোনোবাই প্ৰেংক কৰিব পাৰে বুলি ভাবি পেলাই। কিন্তু পিছত গম পালোঁ যে নহয়, সঁচাকৈ প্ৰিয়াৰ প্ৰিয় চিনেমাখন আহি আছে, আৰু সেই গীতটো কণ্ঠদান কৰিবলৈ তেখেতে সেই সুযোগ দিছিলে মোক। আৰু এইটো জীৱনৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি। আৰু জুবিনাৰ হাতৰ পৰাঠা খোৱাৰো সৌভাগ্য হৈছিলে যিদিনাখনি ৰেকৰ্ডিঙৰ কাৰণে গৈছিলোঁ। মাছৰ তৰকাৰী বনাইছিলে, অমলেট বনাই খুৱাইছে। গতিকে খুব আচলতে ওচৰৰ পৰা পাইছোঁ জুবিন দাক। আৰু সেইদিনাখনি কাঞ্চনজংঘা চিনেমাখনৰো দুটামান গানৰ ৰেকৰ্ডিং আছিলে। যিমানখিনি মানুহ আহিছে সকলোৰে কাৰণে মানে নিজে বনাইছে, নিজে খুৱাইছে। গতিকে সেই দিনটো আচলতে মানে বহুত স্মৰণীয়, মনত থাকি যাব আৰু গোটেই জীৱন। তাত কি কথাটো, গোটেই কথাখিনিতো মনত থাকিব, কিবা এটা যিটো আপুনি ন'টিচ কৰিছিলে বা যিটো কথা আপোনাক কৈছিলে, যিটো মনত থাকিব সদায়, তেনেকুৱা কিবা কথা আছে নেকি?
জুবিন দাই মোৰ এইটো বস্তু খুব মনত পৰে যে গাবলৈ গৈছোঁ, মইতো নাজানোৱেই কি গাম, আৰু গৈ পাইছোঁ মই ডাবিং ৰুমটোত বহি আছোঁ। জুবিন দাই কৈছে, মই সুধিবলৈও ভয় লাগিছে, কি বুলি সুধিম এতিয়া, কি গাম, কেতিয়া আহিব লিৰিক্স। তেতিয়া মই হোষ্টেলত থাকোঁ, কিন্তু হোষ্টেলত মোৰ অ'নাৰগৰাকী বিৰাট ছাপৰ্টিভ আছিলে দেই, গান গাওঁ বুলি জানে যে, মানে টাইমিংটো তেওঁ মানে হেৰি কৰিছিলে, এলাউ কৰিছিলে আৰু মই 9টা-10টা বাজিলে। তো মই জুবিন দাই মানে মই সুধিছোঁ যে কেতিয়ালৈ হ'ব, আৰু এপাকত সুধিলোঁ যে কেতিয়ালৈ গাম। তাৰপিছত লিৰিক্সটো অহাই নাই নহয়, লিৰিক্স অহাই নাই, তই এইটো শুনি থাকচোন। তাৰমানে বেকগ্ৰাউণ্ড যিখিনি ট্ৰেকটো বজাই থৈছিলে এইটো শুনি থাক, তই এইটো শুনি থাক। তাৰপিছতে আহিলে আৰু এঘণ্টামানৰ পাছত লিৰিক্সটো আহিলে। তাৰপিছত এইটো তই পঢ়, বহীখনত লিখিছে পঢ়। তাৰপৰা অকণমান দেৰি শুনাই পেলাই কৈছে, আহ ডাবিং ৰুমত মানে ৰেকৰ্ড কৰিম আৰু এতিয়া। তাৰপিছতে গাবলৈ দিছে। তাৰপিছতে এবাৰ শুনিলোঁ, হেডফোনত এবাৰ শুন, তাৰপিছতে গা, একদম নিজৰ যেনেকৈ মন গৈছে তেনেকৈ গা, খালি সুৰটো এইটো ৰাখিবি, বাকী তই একদম চিন্তা নকৰিবি। মই কেনেকুৱা নাৰ্ভাছ হৈছোঁ মানে সেইদিনা, জুবিন দাক মুখৰ আগত ৰৈ আছে আৰু মই গাই আছোঁ, আৰু তাতো সেইটো জুবিন দাৰ লগত দ্বৈত কণ্ঠৰ গীত, গতিকে ভয়ে ভয়ে গাইছোঁ, কিন্তু বহুত কম সময়ৰ ভিতৰত, আৰু বহুত মানে অকণো মানে হেৰি নোহোৱাকৈ, ভয় নলগাকৈ বিৰাট কমফৰ্টেবলি তেখেতে মানে গানটো মোৰ কণ্ঠত বাণীবদ্ধ কৰালে। আৰু মানে এতিয়া ছবিখিনি মানে চকুৰ আগত ভাহি থাকে কথাখিনি ক'লে আচলতে, আৰু বিশ্বাস নহয় যে জুবিন দা সঁচাকৈ কায়িকভাৱে নাই। এনেতো আছেই আমাৰ লগত, আমি সদায় আছে বুলি ভাবোঁ, কিন্তু কায়িকভাৱে যে মানুহজন নাই ভাবিবলৈ অকণমান কষ্ট হয়। এতিয়া কিবা এটা শুনিব পাৰিম জুবিন দাৰ? মই এই গীতটো গাই দিওঁ নেকি, টাইটেল ট্ৰেকটো যে জুবিন দাৰ লগতে কণ্ঠদান কৰিছিলোঁ প্ৰিয়া বিয়া চিনেমাখন, সেই গীতটোকে অকণ গুণগুণাই দিওঁ। ঠিক আছে, হ'ব। শুনি সৰ্বজন প্ৰিয়াৰ প্ৰিয়ৰ বচন, মধুবন দুয়োজন জীৱনে যৌৱনে মিলন, দিহিঙৰে। প্ৰেমৰ কথা পাতি আছিলোঁ আমি, প্ৰেমৰ কথা পাতোঁতে এটা কথা থাকি গ'ল সুধিবলৈ, প্ৰেম মানে কি আপোনাৰ মতে? প্ৰেম মানে সকলোৰে কাৰণেতো বেলেগ বেলেগ হয়, কিন্তু মই যদি কওঁ মোৰ কাৰণেতো এতিয়া কম্পেনিয়ন, মানে মই আমাৰ কৈছোঁৱে কোৰ্ট মেৰেজ হৈ গৈছে মোক, কিন্তু কেতিয়াও সেই একদম কি বুলি ক'ম এতিয়া, টিপিকেল সেই হাজবেণ্ড বা ৱাইফ সেই সম্পৰ্কটোতকৈ মানে আমাৰ বন্ধুত্বটো বেছি। ধৰক উৎপাত কৰিলেও আমাৰ উৎপাতবোৰো একে, মানে সেই মানে কি বুলি ক'ম এতিয়া, কম্পেনিয়নশ্বিপটো বেছি মোৰ জীৱনত বেছিকৈ সেই বস্তুটো প্ৰভাৱ আছে। গতিকে মোৰ কাৰণে সেয়াই আৰু এটা যাত্ৰা, সেইটো প্ৰেমটো এটা যাত্ৰা, বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ব পাৰে, কিন্তু আগুৱাই লৈ যোৱাটো দুজনৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কেনেকৈ লৈ যায়, কেনেকৈ হেণ্ডেল কৰে বস্তুবোৰ। মন উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই, ফাগুনৰে উৰণীয়া বাৰ, আলসুৱা কঁহুৱাৰে ছাঁ, মন উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই, ফাগুনৰে উৰণীয়া বাৰ, আলসুৱা কঁহুৱাৰে ছাঁ, ফাগুনৰে উৰণীয়া বাৰ, মনতে যে কিমান